बे समाव आं दंफैयो बाक्सा जिल्लानि सिङाव थानाय गबर्धना थानानि सिङाव खालबारिनाय बाजाराव दं आं बे समाव दिनै 577थि श्री श्री महापुरुष श्रीमन्त शंकरदेवनि जोनोम सानखौ बिथांमोना बेवहाय फालिदों नुनो मोनदों बिथांमोना बे श्रीमन्त शंकरदेवनि जोनोम सानजों फालिजों लोब्बा लानानै बिथांमोना पिस रिलि गोजोन हानजा सुरनाय बिथांमोना लाफादों लोगोसे बे हाबाफारियाव बिथांमोना गुबुन गुबुन हारि माहारिफोरा बे हाबाफारियाव बाहागो लानाय नुनो मोनदों लोगोसे बे हाबाफारियाव बिथांमोना गोजोन हानजा सुरनायाव मैदेरखौबो बिथांमोना गोजोन हानजा सुरनायाव बिथांमोना लाफादों लोगोसे नुनो मोनदों बे हाबाफारियाव गोबां हारि माहारिफोरनि मोसानाय हानजा सुरनाय मोसानाय दामनाय देनाय बिथांमोना बे हाबाफारियाव लाफादों बे समाव आं दैदेनगिरि बिथांमोननिफ्राय माखासे बाथ्राखौ मिथिनो थाखाय कालपानी शंकर संघर सौजन्यत আজি শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ 571তম জন্ম উৎসৱ পালন কৰিছোঁ আৰু এই আজিৰ প্ৰথম দিনাখন দ্বিতীয় কাৰ্যসূচী হিচাপে আমি সাংস্কৃতিক শোভাযাত্ৰা ৰাখিছিলোঁ আমাৰ কালপানীবাসী ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠী নিৰ্বিশেষে আজি আমি সাংস্কৃতিক শোভাযাত্ৰা ঐক্যতাৰ সম্প্ৰীতি হিচাপে আমি ইয়াৰ পৰা ওলাই পেলাই আমি জেজৰেংপাৰা হৈ কলবাৰী হৈ আমি কালপাৰীৰ নামঘৰলৈকে আহিছোঁ ইয়াত আমাৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ আমাৰ কলা সংস্কৃতি যোনটো অসমৰ ঐক্যতা এই ঐক্যতাখিনি আমি এডাল একাটাৰ এনাজৰীৰে বান্ধিবলৈ আমি প্ৰচেষ্টা চলাইছোঁ সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰ উন্মোচক আছিল আমাৰ মাননীয় TLCC চেয়াৰমেন ভুৱনেশ্বৰ গোৱাৰীদেৱ লগতে আছিল আমাৰ GLC কলেজ বৰপেটাৰ অধ্যক্ষ মহোদয় তেখেতসকলে আমাৰ আজি সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰ উন্মোচন কৰিছে লগতে আছিল আমাৰ সোণবাৰী VCDCৰ চেয়াৰমেন খুচৰাবাৰী VCDCৰ চেয়াৰমেন আৰু লগতে আছে বিভিন্ন দল সংগঠনৰ মুৰব্বীসকল বিষয়ববীয়াসকল প্ৰচলন আছিল দ্বিতীয় কাৰ্যসূচী আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিল আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ বৰদলীয়া আছে নাম কীৰ্তন আছে অহাকালি আমাৰ দিহানাম প্ৰতিযোগিতা আছে আৰু আমাৰ এই কাৰ্যসূচীৰ 3 দিনীয়া কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 571তম জন্ম উৎসৱ উপলক্ষে আয়োজিত আমি যোৱাবেলিও পাতিছিলোঁ যোৱাবেলিৰ পৰা আৰম্ভ কৰিছোঁ যে এটা সাংস্কৃতিক সমন্বয়ৰ শোভাযাত্ৰা এইবেলিও আমি সাংস্কৃতিক আৰু সমন্বয়ৰ শোভাযাত্ৰাৰ অংশ হিচাপে আমাৰ প্ৰথম দিনৰ দ্বিতীয় কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেইটো আমি সেইমতে আজি উপস্থিতি লৈছোঁ আৰু ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ গোটেই যিমানটো জনগোষ্ঠী ইয়াত আছোঁ আমি যাতে আমি শান্তিৰে ঐক্য আৰু মিত্ৰতা শান্তিৰে বাস কৰি উন্নতিৰ দিশত যাব পাৰোঁ বিভিন্ন সাংস্কৃতিক দিশত আগবাঢ়ি যাব পাৰোঁ তাৰে প্ৰচেষ্টা অব্যাহত আমি ৰাখিম বুলি এটা মনস্থ কৰিছোঁ কালপানী শংকৰ সৰণী সংঘই অন্যান্য বছৰৰ দৰে এই বছৰো 3 দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ পালন কৰিবলৈ হাতত লৈছিলোঁ আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচীত আছিল আমাৰ প্ৰথমে দ্বিতীয় কাৰ্যসূচী আছিলে সাংস্কৃতিক শোভাযাত্ৰা আৰু আজিৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ মূল উদ্দেশ্য আছিলে আমি এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে আমি থাকিব বিচাৰোঁ আৰু তাৰেই আজি প্ৰতিফলন হিচাপে আমি আজি বিভিন্ন দল সংগঠন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি এই শোভাযাত্ৰাৰ ব্যৱস্থা কৰিছিলোঁ আৰু এই যি সাংস্কৃতিক শোভাযাত্ৰা ইয়াত যি ৰাইজৰ সহানুভূতি যি সহযোগিতা আমি যথেষ্ট পাইছোঁ আটাইকে মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু যিসকল জাতি জনগোষ্ঠীৰ লোকে আজি ইয়াত উপস্থিত হৈ যি আজি সাংস্কৃতিক শোভাযাত্ৰাৰ যি মানে পৰিচালনা কৰাত সহায় কৰিলে অনাগত দিনতো আমি যাতে এনেদৰেই বিভিন্ন জাতি জনগোষ্ঠীৰ একেধৰণেই আগবাঢ়ি যাব পাৰোঁ যাতে আমি দেশৰ মংগলৰ কাৰণে আমাৰ অসমৰ মংগলৰ কাৰণে আমাৰ মাজত কোনো বিভেদ নোহোৱাকৈ ঐক্যতাৰে যাতে আমি ভৱিষ্যতে আগুৱাই যাব পাৰোঁ তাৰেই কামনা কৰিছোঁ আৰু অনাগত দিনত যথেষ্ট আপোনালোকৰ পৰা সঁহাৰি পাম বুলি আশা কৰিছোঁ লগতে যিসকল আজি মিডিয়া বন্ধুসকল আপোনালোকে যি আজি সহযোগিতা কৰিলে যি আজি আমাৰ এই অনুষ্ঠানৰ প্ৰচাৰ কৰিলে আপোনালোকক মোৰ ফালৰ পৰা আমাৰ অনুষ্ঠানৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ